তেতিয়া বিল আছে না অসমে কিন্তু তহঁতৰ অৱস্থা বেয়া কৰি দিব অসম এৰি দে শিৱসাগৰ এৰি দে আৰু নেক্সট দিন যদি শিৱসাগৰ তহঁতৰ গোটেইকেইটা ফেয়া মই নেক্সট দিন দেখিছোঁ নহয় আৰু বিল আছে তেনে একে তহঁতৰ অৱস্থা বেয়া কৰি দিব গোটেই হিচাপত আমি সিহঁতক আজি গৰু পিটন দিব লাগে কিন্তু আমি দিয়া নাই আমাৰ নিজৰ মানৱীয়তাৰ খাতিৰত এহেঁতিও মানুহ আমিও মানুহ তহঁতৰ ইয়াত কোনো কাম নাই কিহৰ ইয়াত তহঁতে বটল ওলাই ভিক্ষা কৰিব লাগিছ হাত ভৰি নাই অভদ্ৰ গোটেই ড্ৰাগছৰ কাৰবাৰ কৰিবি চুৰ কৰিবি ডকাইত কৰিবি আৰু যাবলৈও নহয় তহঁতি যদি প্ৰপাৰ ডকুমেণ্টছতে খালি মুঠতে ডুমডুমাত নহ'ব তহঁতি য'ৰ পৰা আহিছ তালৈ যাবি মিয়া হয়নে নহয় অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ মোৰ ইয়াতে সেইটো সোধা নাই তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ মোৰ জন্মস্থান হৈছে বুজাই তই বুজালে বুজিছা ইয়াত নহ'ব ইয়াত কেলে আছ তোৰ ঘৰ বুজালে জেগে তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালী কৰি ইয়াৰ পৰা বুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে শুনিছ নে কি কৈছো কাম খুলি উলিয়াই পিনে মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা বুজালে যাব লাগিব ইয়াত নহ'ব তই বুজাই পৰা আহি ইয়াত কৰিবহি নোৱাৰ এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহ'ব তাৰমানে নহ'ব কোনো মিয়াই উজনি অসমত ইয়াকে দপদপনি নচলিব উজনি অসম একো কৰিব নোৱাৰ তহঁতৰ ঘৰ বুজালে বুজিছা শুনিলে কি ক'লো কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি দেই তই বস্তু খালী কৰ ইয়াক বুজাই যা ইয়াত নহ'ব তই ৱাৰ্ণিং দিলো লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ নহ'লে কিন্তু পিটন খাবলৈ সাজু হৈ থাক তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলে নাই তই শুনি ল তোক সেইদিনা কৈছিলে তই কি কৈছিলি সেইদিনাখন কি কৈছিলি চুপ মিয়া কথা ওলাইছো কৈছিল নাই ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলে নহয় তহঁতৰ ইয়াত কোনো কাম নাই কিহৰ ইয়াত তহঁতে বটল ওলাই ভিক্ষা কৰিব লাগিছ হাত ভৰি নাই অভদ্ৰ গোটেই ড্ৰাগছৰ কাৰবাৰ কৰিবি চুৰ কৰিবি ডকাইত কৰিবি আকৌ কেলে তহঁতক ইয়াৰ পৰা যাবলৈ কৈছিলে কেলে ঘূৰি আহিলি আমাৰ কাগজ দিবলৈ কৈছিলে কাগজ দিলো তই প্ৰপাৰ কাগজ দেখালি এতিয়ালৈকে কেলে আনিব পৰা নাই ইয়াত কিহৰ উকিলৰ লগত থবলৈ আহিছ প্ৰপাৰ কাগজ মানে আমাৰ এছপি ছাৰে কৈছে তহঁতক এটাই কথা ক'লো ডুমডুমাত নহ'ব ডুমডুমাৰ য'ৰ পৰা আহিছ তালৈ যাবি ইয়াত নাটক নকৰিবি ক'ৰ পৰা নগাঁও কিমান দিন হ'ল 18-19 বছৰ হৈ গ'ল চৰিয়াই গাল ছিঙি দিম 18-19 বছৰ হৈছে মিছা কথা কেলে কৈছে সঁচা কথা কচোন তহঁতক আগতে কোনদিনা দেখিছো আমি কথা নকবি ইফালে ঐ ক'ৰ পৰা আহিছে তুমি হা নগাঁও চব নগাঁৱৰ পৰা আহিছে ডুমডুমালে আপোনালোকক কোনে মাতিছিলে নে আপোনালোকে নিজে নিজে গুচি আহিছে তাৰ পৰা কোনে মাতিছে আপোনালোকৰ নগাঁৱত জেগা আছে নাই মাটি বাৰী আছে না মানে ইয়াত আহিছিলো যেতিয়া মানে নাই আজি লোহাচুং ফুলনি ৰাইজো মাতিম ডেম ওলাই ঠেলা ওলা বনাই দিলে পাছত তাতে মানে ডেম পলাই মাতিলে কোন ডেম পলা ঠেলা ওলা বনাই দিলে তাতে ফেৰি কৰে মানে ডেম পলাই আপোনালোকক মাতিছে এতিয়া থাকে কাৰ ৰুমত আপোনালোকে বাদামলা কি ঘৰ আছে আপোনালোকৰ তাত ক'ত আছা ভাইটি কেই ঘৰ আছে মাননীয় মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমতে অবৈধভাৱে বসবাস কৰি থকা এছাম বাংলাদেশী লোকক বিতাড়িত কৰাৰ স্বাৰ্থত বিভিন্ন জেগাত আচলতে উচ্ছেদ চলাই আছে উৰিয়াম ঘাটকে আদি কৰি গোৱালপাৰা জিলাৰো বিভিন্ন অঞ্চলত আচলতে উচ্ছেদ চলাই আছে তাৰ পিছত আমি বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰি আহিছোঁ প্ৰশাসনক জিলা প্ৰশাসনক যে ডুমডুমাৰ যি শংকৰদেৱ নগৰত কিছুমান অবৈধভাৱে একাংশ ব্যক্তিয়ে আচলতে ইয়াত বসবাস কৰি আহিছে আৰু তাৰ পিছত জিলা প্ৰশাসনে 2 মাহৰ আগত এইসকলক নিশাটোৰ ভিতৰতে ইয়াৰ পৰা উঠাই লৈ গৈছিলে আৰু এওঁলোকক জোৰ মানুহ তালৈ পঠিয়াই দিছিলে তাৰ পিছত আজি আকৌ আমি দেখিবলৈ পালোঁ যে 2জনমান আমাৰ ব্যক্তিৰ সচেতন ব্যক্তিয়ে আচলতে আমালৈ বীৰ লাচিত অসমলৈ ফোনযোগে অৱগত কৰে যে এখন গাড়ীত আচলতে কৰবাৰ পৰা নগাঁৱৰ পৰা এওঁলোকে ডুমডুমাৰ শংকৰদেৱ নগৰত আহি ইয়াত বসবাস কৰাৰ স্বাৰ্থত তেওঁলোকে 80 টকা পায় আমাৰ 2জন সচেতন ব্যক্তিয়ে আচলতে তেওঁলোকক আবদ্ধ কৰি ৰাখে আৰু তাৰ পিছতে আমি ইয়াত আহি উপস্থিত হওঁ এওঁলোকে কিন্তু কোনো ধৰণৰ আচলতে প্ৰপাৰ ডকুমেণ্ট আমাক ইয়াত দেখাব পৰা নাই আৰু তেওঁলোকে নিজ মুখেৰে কৈছে যে ডুমডুমা আৰক্ষী প্ৰশাসনে আজি 2 মাহৰ আগত নিশা তেওঁলোকক ঘৰৰ পৰা উঠাই লৈ গৈ নিজ বাসগৃহলৈ পঠিয়াই দিছিলে তাৰ স্বত্তেও এওঁলোকে ইয়াত আহি আকৌ বসবাস কৰাৰ যিয়ে বসবাস কৰাৰ স্বাৰ্থ তেওঁলোকে উঠিবই লাগিছে আৰু কোনো ধৰণৰ প্ৰপাৰ ডকুমেণ্ট দেখাব নোৱাৰাত আমি জিলা প্ৰশাসনৰ লগত ইতিমধ্যে আমি ফোনযোগে আলাপ আলোচনা কৰিছোঁ আইন প্ৰশাসন ইয়াত আহি উপস্থিত হ'ব আৰু কোনো কাৰণতে
কোনো কাৰণতে ডুমডুমা অন্তত বিল আছিলে না অসম টকালৈকে কোনো কাৰণতে এইসকল আচলতে অবৈধ মানুহক ইয়াৰ বহিবলৈ দিয়া নহ'ব। সিহঁতক যদি আমি চাবলৈ আহিলোঁ, এটাই মোক কৈছে কালি বোলে জেঙনি গতিয়ে পৰা তহঁতক বোলে অসমীয়াকেইটা খেদিলোঁ বোলে। কোনে খেদিছিলে কালি জেঙনি গতি? কালি জেঙনি গতিয়ে কোনোবা এটা খেদিলে কালি। সিহঁতক যদি আমি চাবলৈ আহিলোঁ, এটাই মোক কৈছে কালি বোলে জেঙনি গতিয়ে পৰা তহঁতক বোলে অসমীয়াকেইটা খেদিলোঁ বোলে। কোনে খেদিছিলে কালি জেঙনি গতি? কালি জেঙনি গতিয়ে কোনোবা এটা খেদিলে কালি। ইয়াত আজিৰ পৰা আজি যদি যাবি, আকৌ যদি নেক্সট এমাহৰ পিছতো যদি ঘূৰি আহিছ, তেতিয়া বিল আছে দিনা অসমে কিন্তু তহঁতৰ অৱস্থা বেয়া কৰি দিব। অসম এৰি দে, শিৱসাগৰ এৰি দে, আৰু নেক্সট দিন যদি শিৱসাগৰ তহঁতৰ গোটেইকেইটা ফেয়া মই নেক্সট দিন দেখিছোঁ নহয়, আৰু বিল আছে দিনে একে তহঁতৰ অৱস্থা বেয়া কৰি দিব। শুনিলি নহয়? ইয়াত আজিৰ পৰা আজি যদি যাবি, আকৌ যদি নেক্সট এমাহৰ পিছতো যদি ঘূৰি আহিছ, তেতিয়া বিল আছে দিনা অসমে কিন্তু তহঁতৰ অৱস্থা বেয়া কৰি দিব। ক'ত কাম কৰি আছিলে? নাই এতিয়ালৈকে ক'ত কাম কৰি আছিলে? এহেঁতি ইয়াত বেজবৰুৱা স্কুলত কাম কৰি আছিলে, এটা এই বিল্ডিংটোত কাম কৰি আছিলে। তাৰপিছত সিহঁতক যদি আমি চাবলৈ আহিলোঁ, এটাই মোক কৈছে কালি বোলে জেঙনি গতিয়ে পৰা তহঁতক বোলে অসমীয়াকেইটা খেদিলোঁ বোলে। কোনে খেদিছিলে কালি জেঙনি গতি? কালি জেঙনি গতিয়ে কোনোবা এটা খেদিলে কালি, নিউজ ওলাইছেতো এইবিলাক। কালি এতিয়া নাম চাম নাজানো এইবিলাক কোন হয়। তো কালি খিলঞ্জীয়া মানুহ নাজানো, এইটো কি মানুহ আমি নাজানো। কালি মুঠতে আমাক কৈছে মিয়া এটাই যদি আমাক ক'ব পাৰিছে কালি তহঁতৰ অসমীয়াকেইটাক জেঙনি গতিয়ে পৰা খেদিলোঁ বুলি, তাতকৈ লাভৰ কথা একো নাই। কিন্তু সেই হিচাপত আমি সিহঁতক আজি গৰু পিটন দিব লাগে, কিন্তু আমি দিয়া নাই। আমাৰ নিজৰ মানৱীয়তাৰ খাতিৰত এহেঁতিও মানুহ, আমিও মানুহ। যদি হ'ব বাৰু কিবা এটা তহঁতি এবাৰ যাকে যা তই ভালকৈ সমজাব নি? আমি সমজাবলৈ নাই, এহেঁতি যাবগৈ আৰু এতিয়া পঠিয়াই দিম। আৰু এহেঁতি যদি আজিৰ পৰা যদি আকৌ নেক্সট দিন যদি শিৱসাগৰলৈ আহে, তেতিয়া কিন্তু সিহঁতৰ অৱস্থা বেয়া হ'ব। তেতিয়া কাৰণে আমি বিল আঁচনি দায়ী নহয়। আজি তহঁতক ভালকৈ পঠিয়াইছোঁ, নেক্সট টাইম তহঁতক ভালকৈ নপঠাওঁ। তহঁতক কোনোবাই হাত চাত লগাইছে নেকি? কোনোটো লগোৱা নাই, মাৰপিট কৰিছে নি তহঁতক? কোনোটো কৰা নাই। সেইটোৱে কথা। হ'ব। আহিলা ভাই তহঁতি মিয়া হয় নহয়? হয়। ক'ৰ পৰা আহিছা ভাই? তোমালোক ক'ৰ পৰা আহিছা? বঙাইগাঁও। ইয়াত কি কৰিছা? মিস্ত্ৰী কাম কৰিব আহিছোঁ। কেতিয়া আহিছিলা? আহিছিলোঁ ক'ত কাম কৰি আছিলা? স্কুলত। কোনখন স্কুল? বেজবৰুৱা? এই কোনে আনিছিলে তোমালোকক? তোমালোকৰ কাম কৰিবলৈ কোনে আনিছিলে? আমাক আনিছিল জব্বাৰ। জব্বাৰ? ক'ৰ হয় জব্বাৰ? জব্বাৰটো আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰে। সি শিৱসাগৰতে থাকে নেকি? সি যোৰহাট থাকে, বৰ্তমান ঘৰ আছে। সি তাৰমানে তেনেকৈ ঠিকা লৈ সি বাহিৰৰ পৰা মানুহ আনি থাকে, তোমালোকক আনি ইয়াত কাম কৰে ন? তাৰ ঘৰ ক'ত? বঙাইগাঁৱতে। শিৱসাগৰত সি থাকি লয়। সি কি মিয়া মানুহ নি? সি মিয়া মানুহ। আৰু তোমালোক? তোমালোক মিয়া মানুহ। তোমালোক কেইজন আছা? আমি 7জন আছোঁ। তোমালোক একেলগে 7জন আছা? আৰু নগাঁও। এইটো ইয়াত আছিলে। বাহিৰলৈ যোৱা এজন এজনকে দেখিলে চিধা বঙাইগাঁও নে বাংলাদেশ? অত্যাচাৰ, অটপালি, দুৰাচাৰ, অসভ্যালি কৰে, সেই সংস্কৃতিকে আমি অপসংস্কৃতি বুলি ক'ব পাৰোঁ। যেনেকৈ সংস্কৃতিটোক যেতিয়া বিজতৰীয়ে কৈছে, এটা বেয়া এটা ৰূপ দিছে। আমি দেখিবলৈ পাইছোঁ যোৱা কালি বুলিয়ে নহয়, এটা কথা আমি আপোনালোকক কৈছোঁ যে ভগৱন্তক বা সেই পৰম শক্তিক নিজৰ নিজৰ ধৰ্মক লৈ, নিজৰ নিজৰ ৰিলিজিয়নক লৈ কোনোবাই ধৰি লৈছোঁ শিৱ পূজা কৰে, কোনোবাই কালিমা কয়, কোনোবাই জয় শ্ৰীৰাম কয়, কোনোবাই বেলেগ বেলেগ ধৰণৰ বা ভগৱন্ত শ্ৰীকৃষ্ণক কয়। চব বেলেগ বেলেগ ধৰণৰ উপাসনা কৰাৰ পদ্ধতি আছে। আমাৰ তাত কোনো আপত্তি নাই, আৰু আপত্তি থকাটো এটা গুৰুতৰ আধ্যাত্মিক দিশত কৰা এটা অপৰাধ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটীখন বিশেষকৈ, অসমৰ বিভিন্ন প্ৰান্তত আমি মন কৰিছোঁ, গুৱাহাটীখন বিশেষকৈ যোৱাকালি আমাৰ ল'ৰা বিহাৰতে আছেনে, নে অসমতে আছে, নে গুৱাহাটীত আছে, তাক কিন্তু 10 বাৰ প্ৰশ্ন কৰিবলগীয়া হৈছে। কিন্তু এনেকুৱাও কথা হয়, আমাৰ ল'ৰাই, আমাৰ অসমীয়া ল'ৰাই, আমাৰ ব্যৱসায়ী বহু বন্ধুৱে যোৱাকালি কিন্তু বলবমত, মানে যিসকলে পথৰ চাৰি, যিসকলে খোজকাঢ়ি গৈছে, তেওঁলোকক খিচিৰি, ঠাণ্ডা পানী বা তেওঁলোকক সামান্য তেনেকুৱা ধৰণৰ লঘু আহাৰৰ ব্যৱস্থাও কিন্তু কৰিছে।
কাৰণ আমাৰ আধ্যাত্মিক দিশত ভগৱন্তৰ প্ৰতি সেই পৰম শক্তিৰ প্ৰতি কিন্তু আমাৰ কেতিয়াও বেয়া ভাৱ নাই। এইটো কথা স্পষ্ট হয়। আমি সকলোৱে উপাসনা কৰা ভগৱন্তক উপাসনা কৰা পদ্ধতিক আমি সন্মান কৰোঁ। কিন্তু সেই বুলি এইটো নহয় যে আপুনি উপাসনা কৰাৰ অন্তৰালত আপুনি সাংঘাতিক ডাঙৰ ডাঙৰ কি কয় DJ লগাই চাউণ্ড ছিষ্টেম লগাই গোটেই ৰাতিটো মানুহক শুবলৈ নিদিব, চিঞৰ বাখৰ কৰিব, মদ খাই উদ্ভণ্ডালি কৰিব, অটপালি কৰিব। তাৰ ভিডিঅ' ইতিমধ্যে আমাৰ বিলাসিতা অসম, ডুমডুমা তথা তিনিচুকীয়া জিলাৰ অভিষেকে যোৱাকালি আপলোড কৰিছে। যোৱাকালি ৰাতি আমাৰ এই ভাতৃপ্ৰতিম বন্ধু জয়ন্ত অসমৰ নেতৃত্বত প্ৰায় 50জনীয়া এটা দলে ৰাতিপুৱা কেইটা বজাত আহিছোঁ? 7:15 আহিছে। গোটেই ৰাতি গুৱাহাটী দহোটাকৈ স্থানত প্ৰত্যক্ষ কৰিছে আৰু যিবিলাক বলবমৰ তেওঁলোকৰ বেনাৰ পোষ্টাৰ লগোৱা আছিলে, য'ত আমি বিগত দিনত ইতিমধ্যে কৈ থোৱা হৈছিলে যে পোষ্টাৰ যিবিলাক আপোনাৰ লগাব, যিবিলাক বেনাৰ লগাব, তাত ভাষা ডাঙৰকৈ প্ৰথমতে অসমীয়া ভাষাত হ'ব লাগিব, মুখ্য ভাষা হিচাপে থাকিব লাগিব অসমীয়া। কিন্তু 70% মানুহে ফ'ল' কৰিছে ন? 70% মানুহে আমি দিয়া নিৰ্দেশনা বা আমি কোৱাৰ ধৰণে অসমীয়া ভাষাটো ব্যৱহাৰ কৰিছে। কিন্তু তাৰে কিছু সংখ্যকে অসমীয়া ভাষাটো ব্যৱহাৰ কৰা হোৱা নাই, আমি দেখিবলৈ পোৱা নাই। আৰু সেইবিলাক বেনাৰ আমি কোৱাৰ পাছতো যিসকলে অসমীয়া ভাষাটোক গুৰুত্ব নিদি তেওঁলোকে অসমীয়াৰ ঠাইত বেলেগ ভাষা তেওঁলোকে ব্যৱহাৰ কৰিছে, সেইবিলাক বেনাৰ তাৰপৰা নমাই দিয়া হৈছে, অলপমান যদি চিধাকৈ কওঁ ফালি দিয়া হৈছে। আৰু আহি থকা দিনত এই গোটেইকেইটা দিন আমাৰ বিলাসিতা অসম, গুৱাহাটী জিলা সমিতি, বিভিন্ন আঞ্চলিক সমিতিয়ে ৰাতি ৰাতি ঘূৰিব। এনেকুৱাকৈ কোনো ট্ৰেফিক ছিগনেল নমনাকৈ গাড়ী চলোৱা, মদ খাই গাড়ী চলোৱা আৰু DJ লগাই এগালমান চাউণ্ডত সাংঘাতিক ধৰণৰ মানুহে শুনিব নোৱাৰা এইবোৰ ভোজপুৰী গান লগাই